Hello guys, welcome back to my request blog. So ৰাতিপুৱা আজি কি কৰি আছো এয়া খানা মানে এয়া ৰুটি আৰু তৰকাৰী আৰু এয়া আমাৰ নান ভাতক দি দিম পাই লৈ লোৱা কাম মানে কামত পুৰা বিজি আৰু এয়া ৰাহুল ৰাতিপুৱাই মানে কামত ধৰি আছো মানে আমাৰ কাম কৰি আছে ভাইতে ৰাহুল লোৱা আৰু তুমি লোৱা নান ভাই আলি ইগলানৰে বনায় আৰু এফালে আছে তোমাৰ ধমন্দা কেনে আছে ধমন্দা খানা ঠিকে আছে এয়া ৰুটি পিয়াজ মানে মেন মিস্ত্ৰী আৰু একদম ৰাজমিস্ত্ৰী ধন্দা সব কাম জানে আপোনালোকক কৈছোঁ আগতে যদি কাৰোবাক লাগে আপোনালোকে কৈ দিব মই কণ্টেক্ট কৰি দিম বহুত কমত কাম কৰে ধুনীয়া কাম বিল্ডিঙৰো কৰে চব বাৰু আৰু এইফালে ৰাহুল কেনে আছে নান ভাই থেংক ইউ বহি আছে আৰু এইফালে আমাৰ মানে ফাইনেলি আধা কাম হৈ গ'ল আৰু এয়া মানে এয়া আমাৰ মানে পিন হৈ গ'ল পুৰা মানে মজবুত হৈ গ'ল আৰু এয়া চাওক পিন সকলো কমপ্লিট এয়া মানে চাৰিওফালে কাটি দিলে আৰু এইফালে মানে এইমাত্ৰ কাটিছে মানে মজবুত হোৱা নাই এয়া ৰ'দ পৰি আছে ৰ'দত অলপ মজবুত হ'ব বেক কেমেৰা দি দেখাই আছোঁ এয়া চাওক মানে ধুনীয়াকৈ কাটি দিলে এয়া চাওকচোন মানে বিল্ডিং আৰু সৰু সুৰা বিল্ডিঙৰ দৰে মানে কাটি দিলোঁ আৰু এইফালে মানে এইবিলাক একদম মানে চাৰিওফালে চিচি লৈ আছে মানে শিল চিল এয়া মানে কাঠ চাঠ হাবি জাবি সকলো আৰু এয়া চাওকচোন আৰু ওখ মানে বহুত ওখ বনাই দিলোঁ আৰু মানে 5 ফুট আৰু 5 ইঞ্চি আৰু 5 ইঞ্চি ৱাল গাঁঠি গৈছে মানে 10টা ইটা দিয়া গৈছে মানে আমাৰ ইয়াত বানপানী হয়তো সেইকাৰণে মানে ওখ বনাই দিছোঁ আৰু মানে আৰু এইফালে মানে এয়া ইটাকেইটা মানে ওলাই দিয়া গৈছে এইফালে মানে দৰ্জা দিয়া যাব মানে এইটো এটা নতুন মই পদ্ধতি গম পালোঁ মানে ইটা ওলাই দিয়া জেগাখিনিত মানে দৰ্জা লগোৱা হয় এইফালে পোষ্ট আছে ইয়াত মানে দৰ্জা লগোৱা হ'ব আৰু এইফালে চাওকচোন আমাৰ ঘৰ মানে একদম মচিজি লৈ আছে চব চাৰো হয় মানে ইটা বালি শিল সকলো আৰু এতিয়া মানে আৰু কাম আছে বহুত এতিয়া মানে আপোনাৰ এয়া পোষ্টবিলাক মানে সেই কৰিব এয়া পোষ্ট ঢালাই দিব পোষ্ট বনাব আৰু পোষ্ট বনাব এইবিলাক ৰ'দ ওলাই থৈ দিছে আৰু এয়া এইফালে আমাৰ ধুব ভাই ধুব ভ্লগছ ধুব মানে ভিডিঅ' বনাই থাকে ভিডিঅ' কি হ'ল বন্ধ কৰিলে নাই এতিয়া বন্ধু মানে আৰু গাইছ নাই ভিডিঅ' চলা নাই বৰ্তমান সৰি ভিডিঅ' বৰ্তমান চলা নাই আহি আছে অলপ কাম কৰি আছিলোঁ ঘৰত আহি আছে মাধৱ মন্দিৰৰ ব্লগ এটা আহি আছে পৰহি মাধৱত যাব নেকি আজি যাম ব'লা মাধৱত যাম আৰু এয়া চাওঁচোন কুকুৰ এয়া ধুমন্দা কুকুৰ লৈ আহিছে বাহ ধুনীয়া কুকুৰ বাই কি মাধৱত যাব নেকি ঠিকে আছে গাইছ এতিয়া মানে মাধৱত যাম আমি আৰু অলপ মানে আমাৰ ইয়াত দেখালোঁ আৰু ঘৰ কিবা আৰু আমাৰ ঘৰ বনালোঁ নহয় এয়া পুৰা চাওকচোন পিন পুৰা গাঁঠি দিলোঁ কেনে হৈছে ঘৰ ভাল হৈছে নে একদম থেংক ইউ মানে মোৰ ভিডিঅ' চাব আপোনালোকে ওখ বনাই দিছোঁ ঘৰ মানে বানপানী উঠেতো সেইকাৰণে মানে আৰু গাইছ এতিয়া মানে আমি মাধৱত যাম বলকচোন মাধৱতো আপোনালোকে চাব আৰু বেলেগকৈ এটা ভিডিঅ' এটা দিম মাধৱত যাওঁ নে কি এতিয়া আৰু মানে আমাৰ অলপ চকুতো যাম চকুতো কাম আছে আৰু তুমি যোৱা মই যাই আছোঁ এই গাইছ মানে ইয়াক চাওকচোন আমাৰ ৰাস্তাৰ পৰাই মানে এনেকুৱা হৈ গ'ল ওখ ধুনীয়া ওখ বনাই দিলোঁ বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব অলপ এয়া চাওকচোন শিল বালা মানে এয়া দমাই থৈ দিছোঁ এয়া মানে আজিকালি মানে শিল বালাৰ বহুত দাম হৈ গৈছে গাইছ এয়া চিমেণ্টটোত মানে 470 টকা পৰে আৰু শিল বালাততো ক'বই নালাগে আৰু ৰ'দ আছে ৰ'দৰ দামো বহুত আৰু ইটাৰ দামো বাঢ়ি গৈছে বহুত আৰু এইফালে চাওকচোন এয়া মানে ৰাস্তাৰ পৰা মানে বহুত ওখ বনাই দিয়া গৈছে মানুহ কি আৰু বানপানী হয়তো আমাৰ ইয়াত বৰ দিগদাৰ এয়া চাওকচোন আমাৰ ঘৰ মানে কেনেকুৱা অৱস্থা হৈ গৈছে পুৰা মানে এতিয়া মানে এটা কাম আছে এয়া মানে ৱালত মানে এতিয়া পানী দিব লাগে মানে মিস্ত্ৰী কৈছে যে পানী দিলেহে ভাল হ'ব এতিয়া মানে পানী দি দিওঁ পানী দি পেলাই মানে আৰু কিবা কানি কৰোঁ আৰু এতিয়া পানী দিওঁ ৰ'ব গাইছ ফাইনেলি এতিয়া মই মানে অলপ ৰুটি খাই লওঁ এতিয়া মানে মই অলপমান খানা খাই ল'ব লাগে নহ'লে মানে শক্তি নাপামতো এতিয়া অলপ খানা খাই লওঁ লৈ পেলাই পানী দিব লাগিব মানে পানী দিব লাগে বহুত কাম আছে আৰু খানা অলপ খাই লওঁ